তো কেনে খবৰ ৰাইজ? আশা কৰোঁ সকলোৱে খবৰ খাতি ভালেই চাগে। তো ভাওনা আছিলে ৰাইজ ৰাম পৰাজয় সীতাৰ পাতাল গমন। মই আছিলোঁ ৰাম। তো ভিডিঅ'টি গাড়ীৰ পৰা ষ্টাৰ্ট কৰিলোঁ আৰু দেখাই আছোঁ। ৰাইজ ভাওনাস্থলীত উপস্থিত হৈ দেখিলোঁ যে সকলো কাম মানে হৈ গৈছিলে, অলৰেডি হৈ গ'ল। চ' মোৰ পৰীক্ষা থকাৰ কাৰণে মই অলপ দেৰিকৈ পালোঁগৈ। আৰু দেখিলোঁ যে এফালে পূৰা মেকআপ ষ্টাৰ্ট হৈ গ'ল। ইয়াৰ লক্ষ্মণ পূৰা মেকআপ কৰিছিলে, মেকআপ মাৰি আছে পূৰা মেকআপ চলি আছে। আৰু তো মই ভাবিলোঁ যে অকণমান বহি লওঁ, কাৰণ যেতিয়া মোৰটো মেকআপ এতিয়া নহ'ব নোৱাৰিব, তো এতিয়ালৈ বহি ল'লোঁ। তো ৰাইজ মেকআপ চেকআপ কৰি ড্ৰেছ পিন্ধি পিনে মোৰ মুকুট চুকুট লগাই এয়া মোৰ ফাইনেল লুক। ৰাইজ কেনেকুৱা আছে কমেণ্ট এটা কৰি ক'ব। এয়া মই আছোঁ ৰাম। তো এয়া মোৰ পূৰা মেকআপ চলি আছিলে, তাৰপিছতো বাল্মিকী এয়া আৰু এয়া পূৰা কেশৱ দা পূৰা ভাওনা মানে মেকআপ সকলো হৈ গৈছে আৰু মোৰ ৰেডি। তো ৰাইজ এইখিনিতে মই এটা বিশেষ কথা ক'ব বিচাৰিছোঁ। ভাওনাভাগী আছিল ৰাম পৰাজয় সীতাৰ পাতাল গমন। তো ভাওনাভাগীত মোৰ বিশেষ সকলো ভাৱৰীয়া চিনাকি নাছিল, কেৱল দুজন ভাৱৰীয়া চিনাকি আছিল। চ' বাকী ভাৱৰীয়াসকল মানে বিভিন্ন ঠাইৰ আছিল, বেলেগ বেলেগ ঠাইৰ আছিল। চ' এইটোৱে হ'ল বিশেষ কথাটি যে ভাওনাভাগী কৰিলোঁ, সম্পূৰ্ণ কৰিলোঁ, কিন্তু মই চিনিব নোৱাৰিলোঁ যে কোনটো ল'ব আৰু কোনটো কোশ, কাৰণ দুইটা মানে হাইট একেই সমান, দেখিবলৈ প্ৰায় একেই দুইটা। চ' ভাওনাভাগী কৈ ভাল লাগিলে বৰ। তো ৰাইজ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ' চাই ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি পিনে বেল আইকনটো নিশ্চয় প্ৰেছ কৰি দিব। ধন্যবাদ।